পূব মুধাধল গাঁও পঞ্চায়তৰ সদস্যাৰ শপত গ্ৰহণ অনুষ্ঠান পুনৰ সভানেত্ৰী পদত অধিষ্ঠিত মেঘালী কলিতা বৃহস্পতিবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পূব মুধাধল গাঁও পঞ্চায়তৰ 10 গৰাকী ৱাৰ্ড সদস্যাই নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শপত ললে। পূব মুধাধল গাঁও পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত হোৱা এই শপত বাক্য অনুষ্ঠানত নদুৱাৰ বিধায়কে ৱাৰ্ড সদস্যসকলক শপত বাক্য পাঠ কৰায়। উল্লেখযোগ্য যে বিগত সময়ছোৱাত গাঁও পঞ্চায়তত অধিষ্ঠিত হোৱা মেঘালী কলিতা পুনৰ সভানেত্ৰী পদত অধিষ্ঠিত হোৱাত ৱাৰ্ড সদস্যসকলে সহযোগ আগবঢ়ায় আৰু অনাগত দিনত ৰাইজৰ সহযোগত পঞ্চায়তৰ কাম-কাজ নিয়াৰিকৈ চলোৱাৰ পণ লৈ বৃহস্পতিবাৰৰ পৰা মেঘালী কলিতাৰ নেতৃত্বত পূব মুধাধল গাঁও পঞ্চায়তখন গঠন কৰা হ'ল। উল্লেখ্য যে 2 সহস্ৰাধিক ৰাইজে অংশ লোৱা এই শপত গ্ৰহণ অনুষ্ঠানটিত ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলা সমিতিৰ উপসভাপতি নিতুমণি বৰা, বুলু আহমেদ আদিকে কৰি দলৰ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থাকে। ভাল লাগিছে। আজি আমি মুধাধল গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ কাৰণে শপত ল'লোঁ। 10জন সদস্যৰ ভিতৰত আমাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিলে আৰু খণ্ড উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰা ডাঙৰীয়াই আমাৰ শপত বাক্য পাঠ কৰাই আমি দ্বিতীয়টো কাৰ্যকালৰ কাৰণে ৰাইজৰ সেৱা আগবঢ়াবলৈ আগবাঢ়িছোঁ। ৰাইজৰ আশীৰ্বাদ লৈ আজি আমি এক মানৱিক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু তাৰ মহোদয়ৰ বিশাল এখন অনুষ্ঠিত কৰা হয়। পৰৱৰ্তী সময়ত ৰাইজৰ সহায় সহযোগিতাৰে আমি আমাৰ পঞ্চায়ত সবল শক্তিশালী ৰূপে আমি যিমান পাৰোঁ ৰাইজৰ আশা আকাংক্ষাখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিম। তৃণমূল পৰ্যায়লৈকে একেবাৰে সমাজৰ লোকলৈকে আমি আমাৰ আঁচনিসমূহ যাতে চলিব পাৰে সেই চেষ্টা আমি অব্যাহত ৰাখিম। আমি সকলোখিনি কাম কৰি যাম। জামুগুৰিৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।